আউযুবিল্লাহি মিনাশ শাইতানির রাজিম বিসমিল্লাহির রহমানির রহিম সাল্লাল্লাহু আলা মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। আল্লাহ নবী দুজাহানৰ বাদশাহ সৰকাৰে দু আলম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক যোনে নিজ চকুৰে দেখা পাইছিল আৰু ইমানৰ অৱস্থাত দুনিয়াৰ পৰা গৈছিল তেওঁলোকক সাহাবা বুলি কোৱা হয়। এতিয়া সাহাবা সকলক দুটা ভাগত ভগাব পাৰি। এটা হৈ গ'ল আনসাৰ সাহাবা। আনসাৰ শব্দৰ অৰ্থ হৈ গ'ল যোনে সহায় কৰে, মদত কৰে। এতিয়া যেতিয়া আল্লাহ নবী মক্কাৰ পৰা হিজৰত কৰি মদিনাত গুচি আহিছিল তেতিয়া মদিনাৰ যিসকল সাহাবা তেওঁলোকে মক্কাৰ পৰা গুচি অহা সাহাবীবিলাকক সহায় কৰিছিল। সেইটো কাৰণে কোৰাণে পাকে আনসাৰ বুলি ক'লে, মানে মদত কৰাৰ মানুহ। গতিকে মদিনাৰ যিসকল সাহাবা তেওঁলোকক আনসাৰী বুলি কোৱা হয়। আৰু ইটো হৈ গ'ল যিসকল মক্কাৰ পৰা আহিছিলে তেওঁলোকক মুহাজিৰিন বুলি কোৱা হয়। আৰু যিবোৰ পিছত ইছলাম ধৰ্মত আহিলে মক্কাৰ পৰা তেওঁলোকক মক্কী সাহাবা বুলি কোৱা হয়, মক্কাৰ সাহাবা। গতিকে এই আনসাৰী সাহাবাসকলৰ মাজত যিসকল মদিনাৰ সাহাবা তেওঁলোকৰ মাজত এটা অভিযোগ, এটা গোচৰ উত্থাপন হ'ল। আল্লাহ নবী দুজাহানৰ বাদশাহ সৰকাৰে দু আলম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে যেতিয়া ফাতা মাক্কা হৈ গ'ল, ফাতা মাক্কাৰ কথা মই আগতে কৈ আহিছোঁ, যোনে জানিব বিচাৰিছে বা শুনি ল'ব পাৰে। যেতিয়া ফাতা মাক্কা হৈ গ'ল তাৰপিছত তামাম মক্কাৰ সাহাবাসকলো ইছলাম ধৰ্ম গ্ৰহণ কৰি ল'লে। আল্লাহ নবী যিমান খানদানৰ মানুহ আছে, যিমান নিজৰ মানুহ আছে, গতিকে এবাৰ এনেকুৱা হৈ গ'ল মালে গানিমত আহিলে। মালে গানিমত মানে যিবোৰ কিবা যুদ্ধত যদি থাকি যায় কিবা বস্তু, সেই বস্তুখিনি সাহাবাসকলে লৈ আনে। লৈ অনাৰ পিছত সেইবিলাক আল্লাহ নবীয়ে চব সাহাবাসকলৰ মাজত বিলাই দিয়ে। সেইবোৰ মালে গানিমত বুলি কোৱা হয়। গতিকে তাত বেছিকৈ ভেড়া ছাগলী থাকে, উট থাকে, এনেকুৱা থাকে। আৰু অলপমান টকা পইচা থাকে, বেলেগ বস্তু থাকে, কিন্তু বেছিকৈ ভেড়া ছাগলী, উট এইবিলাক বস্তু থাকে। সেইবিলাক মালে গানিমত বুলি কোৱা হয়। এবাৰ এনেকুৱা মালে গানিমত আহোঁতে আল্লাহ নবীয়ে বিলাব ধৰিছে। যেতিয়া বিলাবলৈ আৰম্ভ কৰিছে বেছিকৈ মক্কী সাহাবীসকলক দি দিছে। মক্কাৰ যিসকল সাহাবী তেওঁলোকক বেছিকৈ দি দিছে। তাৰ এতিয়া হিকমত আছে, আল্লাহ নবীয়ে জানে। এইটো বিষয়ে মই বেছি আলোচনা কৰিব বিচৰা নাই। সেই মক্কী সাহাবীসকল বহুত দুখীয়াও আছিলে আৰু মক্কাত যেতিয়া নতুন নতুন ইছলাম ধৰ্মত মানুহ আহিছিলে বহুত অত্যাচাৰো কৰা হৈছিল সেই মানুহবিলাকৰ ওপৰত। গতিকে এনেকুৱা বহুত হিকমত আছে, যিটো কাৰণে আল্লাহ নবীয়ে সিহঁতক মালে গানিমতৰ পৰা অলপ বেছি বেছি দিলে আৰু আনসাৰী সাহাবাসকলক অলপ কম কম দিলে। আনসাৰী সাহাবাসকলৰ ভিতৰত কেইজনমান ডেকা ল'ৰা, কম বয়সৰ ল'ৰা কেইজনমান, 2-3জনমান, বেছি নহয়, তেওঁলোকৰ মনত এইটো আহি গ'ল যে আল্লাহ নবীয়ে নিজৰ মক্কাৰ সাহাবীসকলক বেছি বেছি দিছে আৰু আমাক কম কম দিছে। ইমান কোনে কথা ক'লে, বেছি একো কথা কোৱা নাই। আৰু তাকো সেই 2জন বা 3জন ডেকা ল'ৰা, কম বয়সৰ ল'ৰাহে কৈছিলে। কিন্তু এই কথাটো ঘূৰি 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 আল্লাহ নবীৰ কাণত পৰি গ'ল। আৰু পৰিলেও এনেকৈ যেনেকৈ কথাটো সঁচাকৈ আছিলে তেনেকৈয়ে পৰিছে। এনেকুৱা নহয় যে চবেই কৈছে বুলি নহয়। আল্লাহ নবীৰ কাণত এনেকৈ পৰিছে যে 2জন বা 3জন ল'ৰা, ডেকা ল'ৰাইহে এই কথাটো কৈছে, এনেকৈ কাণত পৰিল। আল্লাহ নবী দুজাহানৰ বাদশাহ সৰকাৰে দু আলম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে তুৰ্কী খেমা লগাল। তুৰ্কী খেমা মানে এটা বহুত ভাল কাপোৰৰ, তুৰ্কীৰ পৰা অহা কাপোৰৰ এটা তম্বু তৰিলে আৰু ক'লে যে কোনো মক্কাৰ সাহাবা আহিব নালাগে, অকল আনসাৰী সাহাবা, চব অকল মদিনাৰ সাহাবাবিলাক আহক। চব মদিনাৰ সাহাবাবিলাক আহিলে, যিমান আছিলে ডেকা ল'ৰা, সৰু সৰু ল'ৰা, বুঢ়া মানুহ চব আহি তাত জমা হৈ। আল্লাহ নবী সিহঁতৰ সন্মুখত থিয় হ'ল। থিয় হৈ পিনি ক'লে যে মই শুনিছোঁ তোমালোকে কৈছা যে মই মক্কী সাহাবীবিলাকক বেছি বেছি দিলোঁ আৰু তোমালোকক কম কম দিলোঁ। তাৰ ভিতৰত যিকেইজন বুজুৰ্গ সাহাবী তেওঁলোকে থিয় হৈ ক'লে নাই নাই নাই, ইয়া ৰাছুলাল্লাহ, ইয়া হাবিবাল্লাহ, আমি কোৱা নাই। 2জনমান ডেকা ল'ৰা, সিহঁতি নাজানে কথাবিলাক, নতুন নতুন এতিয়া সৰু ল'ৰা, কম বয়স হৈ আছে, সেইটো কাৰণে ক'লে। আল্লাহ নবী ক'লে নাই নাই, তোমালোকে কোৱা তোমালোকৰ হক আছে যে ইয়া ৰাছুলাল্লাহ, ইয়া হাবিবাল্লাহ, এই মক্কী মানুহবিলাক আছিল যোনে আপোনাক মক্কাত থাকিব নিদিছিল, থাকিব নিদি খেদি দিছিল। খেদি আপুনি মক্কা নিজৰ জন্ম জেগা এৰি পিনি গুচি আহিবলৈ আপোনাক বাধ্য কৰিছিল। আমি আছিলোঁ যোনে আপোনাক আহিব দিছিলোঁ, ইয়াত আপোনাক জেগা দিছিলোঁ, আমি থাকিবলৈ দিছিলোঁ। আমাৰ মাল সম্পত্তি আধা আধা ভাগ কৰি আমি বাকী সাহাবা মুহাজিৰিনবিলাকক দিছিলোঁ। তোমালোকে ক'ব পাৰা। সাহাবীসকলে চিঞৰি চিঞৰি ডাঙৰ ডাঙৰকৈ কান্দিব ধৰিলে, ইয়া ৰাছুলাল্লাহ, ইয়া হাবিবাল্লাহ, আমি এইটো কথা কোৱা নাই, আমি এনেকৈ কোৱা নাই, আমি কোন আপোনাক জেগা দিবলৈ, আমি কোন আপোনাক সহায় কৰিবলৈ, এইটো আপোনাৰ ইচ্ছা। আপুনি যে আমাৰ মদিনাত আহিলে, আমাৰ মদিনা এটা বেমাৰৰ জেগা আছিল, য'ত মানুহ বেমাৰৰ কাৰণে মৰি মৰি যায়, এনেকুৱা অৱস্থা আছিল। আপুনি অহাৰ কাৰণে মদিনাত বৰকত আহি গ'ল। আজি গোটেই দুনিয়াত চবতছে বৰকতৰ জেগা মদিনা আপোনাৰ কাৰণে হৈ গ'ল। ইয়া ৰাছুলাল্লাহ, ইয়া হাবিবাল্লাহ, আমি এই কথাটো কেতিয়াও ক'ব নোৱাৰোঁ। আল্লাহ নবীয়ে ক'লে নাই নাই, তোমালোকৰ ক'বলৈ হক আছে, তোমালোকে কৰিছা, সঁচাকৈ কৰিছা, তোমালোকে কোৱা মোক। তাৰপিছত আল্লাহ নবীয়ে ক'লে যে তোমালোকে কোৱা যে এই মক্কাৰ মানুহবিলাক আছিলে যোনে অহুদতো আহিছিলে, বদৰতো আহিছিলে, খেবৰতো আহিছিলে, ডাঙৰ ডাঙৰ যুদ্ধবিলাক
আপোনালোকৰ মানুহক মাৰিছিলে, আমাক মাৰিছিলে, আমি মদিনাৰ সাহাবীসকল আছিলো যোনে আপোনাক সহায় কৰিছিলো, যোনে মোৰ নিজৰ জান পেছ কৰিছিল, নিজৰ মাল পেছ কৰিছিল, নিজৰ ল'ৰা ছোৱালী পেছ কৰিছিলো আপোনাৰ কাৰণে। তোমালোকে কোৱা, তোমালোকৰ কোৱাৰ অধিকাৰ আছে, তোমালোকে কৰিছা, সঁচাকে কৰিছা মোৰ কাৰণে, কোৱা। চব আনচাৰী সাহাবীসকলে কান্দিব ধৰিলে, ইয়া ৰাছুলাল্লাহ, ইয়া হাবিবাল্লাহ, এনেকুৱা কেতিয়াও হোৱা নাই, এইটো সঁচা কথা নহয়, ইয়া ৰাছুলাল্লাহ, ইয়া হাবিবাল্লাহ, আমি কি আপোনাক মাল পেছ কৰিম, এইটো আপোনাৰে মাল, আপোনাৰে জান, আপোনাৰ নামৰ জান, আমি আপোনাক কি পেছ কৰিম। আল্লাহ ৰাব্বুল ইজ্জতে আমাক তৌফিক দিলে, এইটো আমাৰ সৌভাগ্য যে আপোনাৰ লগত আমি গৈ কোনোবা শ্বহীদ হৈ গ'ল, কোনোবা গাজী হৈ গ'ল, কোনোবা ডাইৰেক্ট জান্নাতত গুচি গ'ল, আমাৰ অলাদৰ সিধা ৰাস্তাত আহি গ'ল আপোনাৰ বৰকতত। তেতিয়া আল্লাহ নবী তল্লামুন কৰিলে আৰু আল্লাহ নবীয়ে ডাঙৰকৈ কান্দিব ধৰিলে, বাকী সাহাবাসকলে চবেই ডাঙৰকৈ কান্দিব ধৰিলে। বহুত দেৰি পিছত আল্লাহ নবী দুজানৰ বাদশাহ চৰকাৰে দু আলম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে নিজৰ মূৰ দাঙিলে। চবেই দেখিলে আল্লাহ নবী গোটেই চকু পানী আৰু দাঢ়ি ভৰি গৈছে। তাৰপিছত আল্লাহ নবীয়ে ক'লে, অ মোৰ চিধা চাদা মদিনাৰ সাহাবীসকল, তোমালোকে এই কথাটো ভাল নোপোৱা যে যেতিয়া মক্কাৰ মানুহবিলাক গুচি যাব, নিজৰ লগত ভেড়া, ছাগলী, উট লৈ যাব, কোনোবাই ভেড়া লৈ যাব, কোনোবাই উট লৈ যাব, কোনোবাই ছাগলী লৈ যাব, কোনোবাই মাল টকা পইচা লৈ যাব, আৰু তোমালোকে যেতিয়া নিজৰ ঘৰৰ ফালে যাবা তেতিয়া আল্লাহ নবীক, আল্লাহ ৰচুলক নিজক লৈ যাবা, সেইটো কথা শুনি তোমালোকৰ ভাল নালাগে। চব সাহাবীসকলৰ গাত জোচ আহি গ'ল, চবেই চিঞৰি নাৰা লগাব, নাৰাই তাকবীৰ, আল্লাহু আকবৰ, নাৰাই ৰিসালাত, ইয়া ৰাছুলাল্লাহ, চবেই নাৰা লগাব লাগিলে, চবেই খুশ হৈ গ'ল, চবৰে দিল খুশ।